কামৰূপৰ হাজো গুৱাহাটী পথৰ পটনিত ৰাইজৰ পথ অৱৰোধ। হাজো গুৱাহাটী পথৰ পটনিত আজি ৰাজপথ অৱৰোধ ৰাইজৰ। হাজোৰ পটনিত পথত পুখুৰী সদৃশ গাঁতৰ উপৰিও কৃত্ৰিম বানৰ বাবে ৰাইজে নৰক যন্ত্ৰণাত ভুগিবলগীয়া হৈছে। পথ অৱৰোধৰ ফলত তীব্ৰ যান-জঁট হাজো গুৱাহাটী পথত। এম্বুলেন্সকে ধৰি ৰাজপথত ভালেসংখ্যক যাত্ৰীবাহী বাহন আবদ্ধ হৈ পৰে। দীৰ্ঘদিন ধৰি মূল পথৰ সমীপত সৃষ্টি হোৱা কৃত্ৰিম বানৰ বাবে জীয়াতু ভুগি আহিছে স্থানীয় ৰাইজে। লোক নিৰ্মাণ বিভাগৰ বিৰুদ্ধে ক্ষোভ স্থানীয় ৰাইজৰ। প্ৰতিবাদস্থলীত উপস্থিত হাজো ৰাজচক্ৰ বিষয়া আৰু হাজোৰ আৰক্ষী। ৰাজচক্ৰ বিষয়াক স্মাৰক পত্ৰ অৰ্পণ কৰি পথ অৱৰোধৰ কাৰ্যসূচী উঠাই ল'লে পটনিবাসী ৰাইজে। হয়, আজি মানে আমি পথ অৱৰোধ কৰাৰ কাৰণটো হ'ল গুৱাহাটীৰ পৰা সংযোগী পথ আপোনাৰ নলবাৰী বৰপেটা এইটো ঘাইপথ। এই ঘাইপথটোত আপোনাৰ 12 মাহে পানী জমাই থাকে। ইয়াত আমাৰ এখন প্ৰাইমাৰী স্কুল আছে, কলেজ আছে। এই কলেজত ল'ৰা ছোৱালীবিলাকে অহা যোৱা কৰিব নোৱাৰে। আপোনাৰ মেডিকেলৰ পৰা বেয়া বেয়া পানীবিলাক আমাৰ মানুহৰ ঘৰত সোমায়। ইমান বেয়া পৰিস্থিতি আপোনালোকে কেমেৰা দি দেখালে গম পাব, মানে বেয়া পানী। আনকি আপোনাৰ পিডব্লিউডিৰ অফিচৰ সন্মুখতে ডাঙৰ ডাঙৰ গাঁত, যাৰ ফলত দৈনিক আমাৰ এক্সিডেণ্টৰ সন্মুখীন হয়। আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটাই অনুৰোধ জনাইছো যেন তেওঁ আমাৰ ইয়াত এই ৰাস্তাটোত এটা ড্ৰেইনৰ ব্যৱস্থা কৰি দিয়ে। কাৰণ প্ৰায় ৰাস্তাবিলাকত ড্ৰেইন থাকে। আমাৰ ইয়াত ড্ৰেইন নোহোৱাৰ ফলত আমাৰ এই ৰাস্তাটোত পানী জমা হৈ থাকে 12 মাহে। কেৱল এমাহ বোধহয় পানী জমা নহয় নেকি, কিন্তু এজাক বৰষুণ দিলে আকৌ পানী জমা হয়। সেইটো কাৰণে আমাৰ সৰু ল'ৰা ছোৱালীবিলাকে স্কুল যাব নোৱাৰে। তাৰ কাৰণে আমি আজি প্ৰতিবাদৰ কাৰণে আমাৰ পটনি ৰাইজ ওলাই আহিছে। আমি এটাই অনুৰোধ জনাইছো যে আমাৰ এই ৰাস্তাটো মানে মানুহ অহা যোৱাৰ কাৰণে উপযোগী কৰি দিয়ে। এইখিনিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ কাটৰ আহ্বান। ৰিপৰ্ট ইত্যাদি A to Z।